নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম আৰক্ষীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান ৰিজনিঙৰ কোশ্চিনৰ বিষয়ে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু চেনেলটো যদি নতুনকৈ আহিছে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এক্সামত যদি নাম্বাৰ সিৰিজ ৰিলেটেড কোশ্চিন আহে তো কেনেকৈ সমাধান কৰি উলিয়াব তো চাওক। প্ৰথমে কি কৰিবি, কোশ্চিনটো অলপ ভালকৈ চাই ল'ব যে কোশ্চিনটো কি কৈছে। তো ইয়াতে চাওক কি কৈছে, প্ৰথমে তলত দিয়া সংখ্যাৰ পৰা অমিলটো বাছি উলিওৱা। তো এই কেইটাৰ মাজত কোনটো অমিল আছে সেইটো উলিয়াব লাগে। তো ইয়াতে কিমান দিয়া আছে, 3 দিয়া আছে, ইয়াতে 10 দিয়া আছে, ইয়াতে 27 আছে, ইয়াতে 4 আছে, ইয়াতে 16 আছে, ইয়াতে 64 আছে, ইয়াতে 5 আছে, ইয়াতে 25 আছে আৰু ইয়াতে 125 আছে। তো এই কেইটাৰ মাজত কোনটো অমিল আছে সেইটো ইয়াত উলিয়াব দিছে। তো বন্ধুসকল অলপ ভালকৈ যদি লক্ষ্য কৰি চাই কোশ্চিনটো চাওক ইয়াতে কি চলি আছে। তো বন্ধুসকল প্ৰথমে চাওক ইয়াতে 5 দিয়া আছে আৰু ইয়াতে 25 আছে আৰু ইয়াতে 125 আছে। বন্ধুসকল ইয়াতে যদি ভালকৈ চাই ইয়াতে 5ৰ স্কোৱাৰ কিমান হৈ আছে, 5ৰ স্কোৱাৰ হ'ল 5 × 5, 5ৰ স্কোৱাৰ হ'ল 25। তাৰপিছত ইয়াতে কিমান দিয়া আছে 125। আকৌ যদি 5ক যদি কিউব কৰা হয় 5 × 5 × 5 তো কিমান হৈ আছে 5 × 5 25, 25 × 5 125। তো ইয়াতে সেইদৰে 125টো লিখিছে। তাৰপিছত বন্ধুসকল চাওক ইয়াতে চাওক 4ক যদি স্কোৱাৰ কৰা হয় 4ক স্কোৱাৰ হ'ল 16। তাৰপিছত আকৌ 4ক যদি কিউব কৰা হয় 4 × 4 × 4, 4 × 4 16, 16 × 4 তো ইয়াতে 64 হ'ব। তো সেইদৰে ইয়াতে 64টো লিখা আছে। তাৰপিছতটো যদি চাওঁ ইয়াতে প্ৰথমে আছে 3, 3ক যদি স্কোৱাৰ কৰা হয় কিমান হৈ আছে 3 × 3 তো কিমান ওলাই আছে 9। তাৰপিছত আকৌ 3ক যদি কিউব কৰা হয় 3 × 3 × 3, 3 × 3 9, 9 × 3 27। তো ইয়াতেও 27 আছে আৰু ইয়াতে কিমান হ'ব লাগিছিল 9 হ'ব লাগিছিল, যিহেতু ইয়াতে দিয়া আছে কিমান 10। তো এই 10টো হ'ল অমিল। তো অমিল থকাৰ বাবে কোশ্চিন নম্বৰ চি ৰাইট হৈ যাব। তাৰপিছত নেক্সটটো হ'ল RAT, ইয়াতে লিখা আছে 18120। তো ইয়াতে আছে GOD, তো ইয়াতে কি হ'ব সেইটো ওলাব দিছে। তো বন্ধুসকল এইটো কোশ্চিন কোডিং ডিকোডিঙৰ কোশ্চিন হয় আৰু বহুত ইম্পৰ্টেণ্ট কোশ্চিন হয়। তো বন্ধুসকল চাওক প্ৰথমেতো আপোনাৰ আলফাবেট কোনটো কিমান নম্বৰত আহে জনা থাকিলেহে এনেকুৱা কোশ্চিন দেখাৰ লগে লগেই এনচাৰটো ওলাব পাৰিব। তো বন্ধুসকল চাওক ইয়াতে প্ৰথমে চাওক ইয়াতে আৰৰ মানটো কিমান দিয়া আছে, আৰৰ মানটো দিয়া আছে ইয়াতে 18। তো আমি 18টো দিলোঁ ইয়াতে। তাৰপিছত আছে এৰ মানটো কিমান দিয়া আছে, এৰ মানটো দিয়া আছে 1। তাৰপিছত আছে টিৰ মানটো দিয়া আছে কিমান ইয়াতে, টিৰ মানটো দিয়া আছে 20। তো বন্ধু চাওক ইয়াতে 18120, তো 18120 ইয়াতে সেইদৰে লিখিছে। তাৰপিছত ইয়াতেও সেইদৰে লিখা হ'ব। জিৰ মানটো কিমান আছে চাওক, জিৰ মানটো দিয়া আছে 7, তো ইয়াতে 7 দিলোঁ। তাৰপিছত আছে ওৰ মানটো আছে কিমান 15। তাৰপিছত আছে ডিৰ মানটো কিমান দিয়া আছে, ডিৰ মানটো দিয়া আছে 4। তো 7154 কোনটো অপশ্যনত আছে, অপশ্যন এ ৰাইট হৈ যাব। তাৰপিছত নেক্সটটো হ'ল যদি ARGSUXSUGAR হিচাপে লিখা হয় তেন্তে TEAS টিক কি হিচাপে লিখা হ'ব। তো বন্ধুসকল এনেকুৱা কোশ্চিন এক্সামত আহিলে কেনেকৈ সমাধান কৰি ওলাব। তো বন্ধুসকল চাওক ইয়াতে যিকেইটা ৱাৰ্ড আছে তো সেম ৱাৰ্ড ইয়াতেও আছে, তো কেৱল মাত্ৰ ৱাৰ্ডকেইটা অলপ চেঞ্জ কৰি পিনি ইয়াতে লিখি দিছে। তো বন্ধুসকল এনেকুৱা কোশ্চিন এক্সামত আহিলে অতি সহজে কেনেকৈ সমাধান কৰি ওলাব। তো প্ৰথমে কি কৰিব আপোনাৰ এইদৰে লিখি ল'ব ARGSU। তাৰপিছত ইয়াত তলত লিখি দিব এনেদৰে
ইউ জি এ আৰ। তো বন্ধুসকল চাওক ইয়াতে কি কৰিছে, এই প্ৰথমৰ যিটো আছে সেইটো মানে ইয়াতে আহিছে, তাৰপিছত এইটো যাই পিনে ইয়াতে হৈছে আৰু মাজতে আছে, তাৰপিছত এইটো যিটো আছে এইটো প্ৰথমতে আহিছে আৰু এইটো ছেকেণ্ড নম্বৰত আহিছে। তো বন্ধুসকল সেইদৰে আমি এইটো ইয়াতে লিখি দিম টি ই এ এছ টি। তো ইয়াতে প্ৰথমত এ আছিল, তো ইয়াতে লাষ্টত ছেকেণ্ড নম্বৰত আহিব, তো এইদৰে আহিব টি। তাৰপিছত আছে ই, ইটো লাষ্টত যাব, তো এইদৰে লাষ্টত আহিব। তো ইয়াতেও চাওক ইয়াতেও লাষ্টত আহিছে আৰ, তো ইয়াতেও ছেকেণ্ড নম্বৰৰ যিটো ই আছে এইটো লাষ্টত ই হ'ব। তাৰপিছত মাজৰটো যিহেতু মাজতে থাকিব এইদৰে। তাৰপিছত আছে এছ, ছেকেণ্ড নম্বৰটো ফাৰ্ষ্টত আহিব, এইদৰে এছ হ'ব ইয়াতে। তাৰপিছত আছে লাষ্টৰটো ইয়াতে চাওক ইটো ইয়াতে ছেকেণ্ড নম্বৰত আহিছে, তো লাষ্টৰ টিটো ইয়াতে ছেকেণ্ড নম্বৰত এইদৰে হ'ব। তো এইদৰে কোনটো অপশ্যন আছে চাওক ইয়াতে এছ টি এ টি ই। তো অপশ্যন নম্বৰ ইয়াতে আছে এছ টি এ টি ই। তো অপশ্যন নম্বৰ কেৱল গ নম্বৰটো ৰাইট হৈ যাব। তাৰপিছত নেক্সটটো হ'ল যদি 7 + 1 = 68 আৰু 5 + 3 = 28 হয়, তেন্তে 5 + 4 = কি হ'ব সেইটো ইয়াতে ওলোৱাব দিছে। তো বন্ধুসকল এনেকুৱা কুৱেশ্যন এক্সামত আহিলে কেনেকৈ সমাধান কৰি ওলোৱাব, তো চাওক বন্ধুসকল ইয়াতে কি কৰিছে, প্ৰথমে 7 + 1 কৰি পিনে ইয়াতে কিমান লিখিছে 68। তো কিদৰে হৈছে চাওক ইয়াতে অলপ যদি ভালকৈ লক্ষ্য কৰি চাই ইয়াতে চাওক ইয়াতে কি কৰিছে 7ৰ পৰা প্ৰথমে 1টো মাইনাছ কৰি দিছে, 7ৰ পৰা 1টো মাইনাছ কৰি দিলে কিমান হৈ আছে 6। তাৰপিছত কি কৰিছে 7 আৰু 1ক প্লাছ কৰি পিনে লিখিছে, 7 আৰু 1ক প্লাছ কৰিলে কিমান হৈ আছে 8। তো ইয়াতে সেইদৰে 68টো লিখিছে। তাৰপিছত এইটো কৰি চাওঁ আমি, প্ৰথমে মাইনাছ কৰিম, 5ৰ পৰা 3 মাইনাছ কৰিলে কিমান হৈ আছে 2। তাৰপিছত যদি আকৌ 5 + 3 কৰা হয় কিমান হ'ব 8। তো ইয়াতে সেইদৰে 28 লিখিছে। তো আমাক ওলোৱাব দিছে 5 + 3 = কি হ'ব সেইটো ইয়াতে ওলোৱাব দিছে। তো বন্ধুসকল প্ৰথমে ইয়াতে মাইনাছ কৰিলে, তো আমি ইয়াতেও মাইনাছ কৰিম, প্ৰথমে 5ৰ পৰা 4 মাইনাছ কৰিলে কিমান হৈ আছে 1। তাৰপিছত আকৌ 5 আৰু 4ক প্লাছ কৰিলে কিমান হ'ব 9। তো কিমান ওলাই আছে 19 অপশ্যন নম্বৰ ঘৰটো ৰাইট হৈ যাব। তাৰপিছত নেক্সটটো হ'ল তলত দিয়া খালী ঠাইত কি হ'ব বিচাৰি ওলোৱা। তো বন্ধুসকল ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে, তো ইয়াতে কি হ'ব সেইটো ওলোৱাব দিছে। তো বন্ধুসকল চাওক ইয়াতে কিমান দিয়া আছে 3 দিয়া আছে, ইয়াতে 8 দিয়া আছে আৰু ইয়াতে 4 দিয়া আছে। তো এই তিনিটা কি কৰি পিনে 48 লিখিছে, সেইদৰে আমি ইয়াতে 9 দিয়া আছে, ইয়াতে 6 দিয়া আছে আৰু ইয়াতে 3 দিয়া আছে। তো এই তিনিটাক আমি সেইদৰে কৰি পিনে ইয়াতে কুৱেশ্যন মাৰ্কত কি হ'ব সেইটো ওলোৱাব লাগে। তো বন্ধুসকল চাওক ইয়াতে কোনটো ট্ৰিক ইউজ হৈ আছে, বন্ধুসকল ইয়াতে 3 × 4 কৰিলে কিমান হৈ আছে 24, 24 × এই 4 কৰিলে কিমান হৈ আছে 96। তো ইয়াতে 96 হ'ল, তো ইয়াতে কিমান আছে চাওক ইয়াতে আছে 48, তো ইয়াতে ওলাল 96। তো 96ক যদি 2ৰে ডিভাইডেড কৰা হয়, 2ৰে ডিভাইডেড কৰি দিলে কিমান হৈ আছে এই 48টো ওলোৱাই আছে। তো চাওক সেইদৰে তাৰ আগতটো কৰি চাম, ইয়াতে চাওক 5 দি আছে, 5 × 7 তো কিমান হৈ আছে 35, 35 × 2 কৰিলে কিমান হৈ আছে 70, 70 তো ইয়াতে দিয়া আছে কিমান 35। সেইদৰে যদি ইয়াতো আমি যেহেতু 2ৰে ডিভাইডেড কৰি দিছিলোঁ, তো ইয়াতো আমি 2ৰে ডিভাইডেড কৰি দিম, 2ৰে ডিভাইডেড কৰিলে কিমান ওলোৱা আছে 70ক 2ৰে ডিভাইডেড কৰিলে 35 ওলোৱা আছে। তো সেইদৰে আমি এই আগৰটো কৰি চাম। তো এই দুটা যেহেতু একেটা ট্ৰিক ইউজ হৈ আছে, তো ইয়াতো আমি সেম ট্ৰিক ইউজ কৰিম। তো চাওক ইয়াতে 9 × 6 তো কিমান হৈ আছে 50
54 ইনটু 3 কৰিলে কিমান হৈ আছে 162 আৰু 162 ক যদি 2 এৰে ডিভাইডেড কৰা হয় 2 এৰে ডিভাইডেড কৰিলে কিমান হৈ আছে 2 এৰে ডিভাইডেড কৰিলে 81 তো 81 কোনটো অপচনত আছে অপচন নম্বৰ B2 রাইট হৈ যাব তো আজিলৈ ইমানেই যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব।